নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ অধ্যায় 15 চোৰ ধৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ভিডিঅ'টোত পাঠভিত্তিক গোটেইখিনি কোৱেশ্চন অতি সহজভাৱে লৈ অনা হৈছে আৰু তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমত দি আছে আমাৰ ইয়াত অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰত দি আছে কনাই বুলি কাৰ কথা কোৱা হৈছে। উত্তৰত দি আছে আমাৰ কনাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, তোমালোকে চাবা। খ নম্বৰত দি আছে আমাৰ লৌনু চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল। উত্তৰ লৌনু চোৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল। মাখন সানি মানে আমি যে মুখত দি যেনেকৈ আমি কিবা এটা বস্তু লগাই দিওঁ সেনেকৈ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল। তাৰপিছত আছে আমাৰ গ নম্বৰত মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ আমাৰ কীৰ্তিস্তম্ভ কি আছিল তাকে ক'বলৈ কৈছে ইয়াত। উত্তৰত দিয়া আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ছাত্ৰ ছাত্ৰীসকল খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, 1 মাৰ্কৰ কাৰণে ভালকৈ চাই ল'বা তোমালোকে। তাৰপিছত আমাৰ আছে ইয়াত ঘ নম্বৰত অহি বিন্দা খবৰ থানে আবৰ নাহি। আবৰ নাহি বুলি কোনে কাক কৈছিল। ছাত্ৰ ছাত্ৰীসকল এইটো ব্ৰজাৱলী ভাষা, ইয়াতে তাতে বৰ্ণনা কৰিছে। উত্তৰ মাখন চোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল। তাৰপিছত আমাৰ 2 নম্বৰত দি আছে 2 নম্বৰ ক হে মই যশোদে তহ তাপ তেজ। যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কি ক'ব লগা হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ, গতিকে তুমি মনৰ তাপ এৰা। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই সহজ কোৱেশ্চন। তোমালোকৰ মাক দেউতাকে যদি তোমালোকক নেদেখে যেনেকৈ মন মাৰি বহি থাকে, ঠিক তেনেদৰে যশোদাই তেওঁৰ পুতেক কৃষ্ণক নেদেখাৰ কাৰণে মন মাৰি বহি আছিল, সেইবাবে গোপীসকলে তেওঁক আহি সান্তনা দিছিল যে মই দেখি আহিছোঁ। তাৰপিছত আছে আমাৰ খ নম্বৰত শ্ৰীকৃষ্ণই গোপীৰ মুখত কি লৌনু সানি দিছিল। ছাত্ৰ ছাত্ৰীসকল যদি আমি আগতে পাই আহিছোঁ। উত্তৰত দি আছে শ্ৰীকৃষ্ণক লৌনু খাই থকা অৱস্থাত দেখা পাই লৌনু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৌনু সানি দিছিল। 3 নম্বৰত দিয়া আছে আমাৰ ইহা শুনি চিন্তা শোক তেজীয়ে পৰম হৰষিত ভেল কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল। গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৌনু খাই থাকোঁতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে। এই কথা শুনি যশোদা হৰষিত হৈছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে স্নেহ প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে ই বান্দীসকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ গাখীৰ লৌনুৰ কথা সোধাতো কোনো, যিমান খাব পাৰা সিমান মই দিম। তোমাৰ পদ ধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট গলৰ
সৎসৰি বুকুৰ শীতল চন্দন এই বুলি যশোদাই কৃষ্ণক গাৰ ধূলা জোকাৰি বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই পঞ্চামৃতা ভোজন কৰালে আৰু দিবা বস্ত্ৰ অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণক সৌন্দৰ্য চাই চাই পৰম সন্তুষ্ট লভিলে। তাৰপিছত আমাৰ আছে ইয়াত ভাৱ বিষয়াক। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কথা ক'ব বিচাৰোঁ তোমালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ এই অসম ক্লাছেছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে কমেণ্ট কৰিব। যদি তোমালোকক কিবা ভিডিঅ' লাগে বা কিবা কুৱেশ্যন লাগে মোক কমেণ্ট কৰি জনাই দিব, মই তোমালোকক দি দিম। 5 নম্বৰ দি আছে আমাৰ ইয়াত তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা। ইয়াতে কিছুমান পুৰণি শব্দ দিয়া আছে, এইবিলাকৰ আমাৰ আধুনিক ৰূপ লিখিবলৈ কৈছে। প্ৰথমত দি আছে আমাৰ ইয়াত তেজ মানে ত্যাগ কৰা, তোহাৰী মানে তোমাৰ, হামু মানে মই, ঠিক মানে আছে, মাখিয়ে মানে হানি। তাৰপিছত আছে আমাৰ ইয়াত উনিকৰ মানে এওঁৰ, ফিৰত মানে ঘূৰি ফুৰা, ৰাগী মানে গাড়ী মানে গালি। তাৰপিছত আমাৰ 6 নম্বৰ দি আছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, বিপৰীত শব্দ লিখা। চোৰ পুলিচ, উত্তৰ প্ৰশ্ন, কাতৰ ধৈৰ্যৱান। তাৰপিছত পুণ্য পাপ, শোক আনন্দ, হৰ্ষ বিষাদ। তাৰপিছত শীতল তপত। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো আমি শেষ কৰিলোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।